দুৰ্ভাগ্যৰ কথা আপোনালোকক জনোৱা নাছিলোঁ কিন্তু জীৱনৰ অলপ ৰচিদ উঠোঁতে ভাৰ্টিকেল ড্ৰপৰ উঠোঁতে মানে নামাৰ সময়ত এক্সিডেণ্ট এটা হৈ গ'ল যদি উপায় নাই আৰু এইটো লাকৰ ওপৰত ডিপেণ্ড কৰে কৈ দিয়া কিবা কি ক'ম সিদিনা ৱাৰ্ম আপ কৰা নাছিলা নেকি কিন্তু হৈ গ'ল আৰু উপায় নাই ভাগ্যৰ কথা আৰু বাকীতো এক্সেলেণ্টে আছিল সকলোতে এক্সিলেণ্ট আমাৰ জীৱন সকলোতে এক্সিলেণ্ট পুৰা 6 পেক ভৰ্তি হৈ আছে তাৰপাছত পুচাপ 60টা মাৰে 1 মিনিটৰ ভিতৰত বাকী ভাৰ্টিকেল ৰ'পত ধুনীয়াকৈ উঠি যায় ৰানিঙতো এক্সিলেণ্ট পুচাপ এক্সিলেণ্ট চবতে এক্সিলেণ্ট কিন্তু লাক বেয়া আছিল হৈ গ'ল আৰু উপায় নাই আৰু ঠিক হৈ যাব সকলোৱে বাকী বেষ্ট অফ লাক ভাঙিল আৰু উপায় নাই আমটো খাই দিয়া তুমি আমটো খোৱা আৰু ফাইবাৰ বিষয়ে সুধি আছিল সকলোৱে গতিকে ফাইবাৰ বিষয়ে অলপ কৈ দিওঁ ফাইভা 5 নম্বৰৰ অসম পুলিচ এছাইত গতিকে 5 নম্বৰ হ'লেও যে আপোনালোকে ইগন'ৰ কৰিব সেইটো তেনেকুৱা কথা নহয় 5 নম্বৰটো বহুত মেটাৰ কৰে 0.5 মেটাৰ কৰে বহুত মোৰ লগৰ এজনে 0.5ৰ কাৰণে নাপালে যোৱাবাৰ গতিকে ফাইভাত যেতিয়া যাব ধুনীয়াকৈ ইন্ট্ৰডাকশ্যনখিনি দিব প্ৰথমতে ইন্ট্ৰডাকশ্যন যিখিনি দিয়াৰ পাছত মই যেতিয়া গৈছিলোঁ মোক মানে ঘৰ ক'ত পঢ়িছোঁ একো সোধা নাই মোক যাই পোৱাৰ লগে লগে সুধিছে যে তুমি কোৱা ইঞ্জিনিয়াৰিং টেকন'লজি এণ্ড ছায়েন্সৰ মাজত ডিফাৰেঞ্চ উইথ এক্সাম্পল গতিকে মই প্ৰথমতে শ্বকড হৈ গৈছিলোঁ অলপ ইমান মানে এনেকুৱা কুৱেশ্যন এক্সপেক্ট কৰা নাছিলোঁ গতিকে 10 ছেকেণ্ডমান অলপ মানে শান্ত হৈ ভাবি ল'লোঁ লৈ কিনে ধুনীয়াকৈ এনচাৰটো কৈ দিলোঁ তাৰ পাছত বাকী আমি যিহেতু এপিয়াৰো এছাইৰ আছিলোঁ গতিকে সিমান মানে নৰ্মেল কথা হোৱা নাই চব গোটেইখিনি বিষয়বস্তুৰ ওপৰত দিছে ইলেক্ট্ৰনিক্স এণ্ড কমিউনিকেশ্যনৰ ওপৰত দিছে ৰেমৰ কথা সুধিছে তাৰপাছত মাইক্ৰ' প্ৰচেছৰ পাইছোনে সুধিছে 8085 মাইক্ৰ' প্ৰচেছৰৰ কুৱেশ্যন সুধিছে মাইক্ৰ' কণ্ট্ৰলাৰৰ কুৱেশ্যন সুধিছে তাৰপাছত আৰু সুধিছে কি সুধিলে পাহৰি গ'লোঁ আৰু বাকী নৰ্মেল যিখিনি এছাইৰ তেওঁলোকক অকল এইবিলাকেই নহয় মানে তেওঁলোকক বাতৰি কাকত আছিল বাতৰি কাকত পঢ়িব দিছে ইংলিছ আৰু অসমীয়া তাৰপাছত বাকী নৰ্মেল সাহিত্যক কিছুমানক সুধিছে তুমি কিতাপ পঢ়ি ভাল পোৱা নে কি কিতাপ পঢ়িছা এই কিতাপখনৰ বিষয়ে ক'ব দিছে বা তেওঁৰ ঘৰ ক'ত সুধিছে ঘৰ ক'ত সুধি সেই এৰিয়াখিনিত কোনোবা ডাঙৰ সাহিত্যিক আছেনে নাই সুধিছে সেইখিনি আৰু তাৰপিছত যিখিনি ফৰেষ্টাৰ আছিল ফৰেষ্টাৰ গ্ৰেড 1 তেওঁলোকক বেছিভাগক যাদৱ পায়েঙৰ কথা সুধিছে অৰণ্য মানৱ তাৰপাছত অৰণ্য ৰিলেটেড কুৱেশ্যনে সুধিছে সেই মানে এনভাইৰনমেণ্ট ৰিলেটেড কুৱেশ্যন সুধিছে বাকী মানস তুমি কোৱা তোমাক কি সুধিছিল ফাইভাত নলেজতকৈ তোমাৰ কনফিডেন্সৰ বেছি দৰকাৰ হয় নলেজটোতো ৰিটেন এক্সামত গমেই পায় কিন্তু ফাইভাত কনফিডেন্সটো বেছি দৰকাৰ যদি তোমাৰ কনফিডেন্স ভাল থাকে তুমি নলেজ অলপ কম হ'লেও কথা নাই তথাপিও যিখিনি জেনেৰেল নলেজ সেইখিনি জানিব লাগে আৰু এপিয়াৰৰ কাৰণে তোমাৰ নিজৰ কিন্তু বেকগ্ৰাউণ্ড ছাবজেক্ট তাৰে টেকনিকেল কথাখিনি জানিলে হৈ গ'ল বাকীখিনিতো নৰ্মেল আৰু এনে মোক ফাইনেল প্ৰজেক্টৰ কথা দিছিল তাৰপিছত তোমাৰ কেনেকৈ টেকন'লজি ইউজ কৰিব পাৰিম এপিয়াৰত ফিউচাৰ কেনেকৈ ডেভেলপমেণ্ট কৰিব পাৰিম মোক চেট জিপিটিৰ কথা সুধিছিল সেইখিনি সেইবিলাক আৰু নৰ্মেল টেকন'লজিৰ কথাই সুধিছিল তুমি আইটিত আছিলা দ্বিতীয় আইটি আৰু বাকী তোমাক কি সুধিছিল পদুম মোক আগৰ চাকৰি এক্সপিৰিয়েঞ্চ সুধিলে তাৰপিছত কেনেকুৱা চাকৰি কৰিছিলা নেকি এই মই টিচাৰ জব কৰিছিলোঁ ভকেশ্যনেল টিচাৰ তাৰপিছত কি কেনেকৈ ছাবজেক্ট হয় কাৰ আণ্ডাৰত মই কৰিছিলোঁ তাৰপাছত ইলেক্ট্ৰনিক্সৰ বিষয়ে 2-3টামান সুধিলে যে এইবোৰ ইণ্ডাকটেন্সৰ ইউনিট কি হয় কিবা কিবি কি হয় বেছিক মানে আমাৰ পেনেলটোত ইলেক্ট্ৰনিক্সৰ অকল এজন ব্যক্তি আছিলে বাকী 4জন মানে ইলেক্ট্ৰনিক্স বা তেনেকৈ নাছিলে তো তেওঁ মোক টেকনিকেল প্ৰশ্ন কমেই সুধিলে তাৰপাছত এছপি ছাৰ আছিলে আমাৰ ট্ৰেইনিঙৰ এছপি ছাৰ আছিলে তাৰপাছত আৰু সুধিলে এইটো এপিয়াৰটো কেলৈ চুজ কৰিছা তাৰপিছত মইতো তেতিয়া ডাইৰেক্ট কৈছোঁ যে মই সকলো ধৰণৰ এক্সামেই দি আছোঁ এইটো এটা হেভ হিচাপে দিছোঁ যদি পাওঁ জইন কৰিম আৰু আগতে যদি ভাল ফিউচাৰো বেলেগ চাকৰি পাওঁ তেন্তে মই তাতো এপ্লাই কৰিম মই ডাইৰেক্ট কৈ দিছিলোঁ তাৰপাছত আৰু তেনেকৈ নাই কনফিডেঞ্চ বুলি নহয় মানে কথাটো সঁচা আৰু মিছাটো দিব নালাগে বাকী এটা 2টামান ফানি ষ্টৰি আছে যোনকেইটা এই ফৰেষ্টৰ গ্ৰেড 1 আছিলে যোনে সিহঁতে মানে কৈছিলে যে আছামিজ বা ইংলিছ সিহঁতৰ বিএড ছাবজেক্ট আছিল সিহঁতক কবিতা আবৃত্তি কৰি শুনাব গৈছে আৰু তেনেকুৱা থাকে ফৰেষ্টাৰখিনি কিন্তু মানে এটা ভাল আৰু ক'ব গ'লে আপোনালোকৰ মেইনটো ৰিটেন আৰু ফিজিকেল কাৰণ ইয়াত 5 নম্বৰ অকল খালি আপোনালোকে যদি অলপ কনফিডেঞ্চত ভালকৈ সদায় পেনেলৰ লগত একো আৰ্গুমেণ্ট নকৰিব যিটো তেওঁলোকে কয় অলমষ্ট আপুনি একচেপ্ট কৰিব ট্ৰাই কৰিব নিজৰ ফালৰ পৰা বেছি একদম যুক্তি নিদিব
তো সেই তেতিয়াতো আপোনালোকে মিনিমাম 3 মান পাই যাব 3 পাই যায় 5 কাকো নিদিয়ে 3 হাৰি ভিতৰত ফ্লাকচুৱেট কৰে আৰু প্ৰথম গৈ আপোনালোকে যোনজন সবচে সিনিয়ৰ মোষ্ট তেওঁ প্ৰথমতে গ্ৰিটিংছটো দিব নমস্কাৰ বা আপোনালোকে যেনেকৈ যি কয় তাৰপিছত বাকি গোটেইকেইজনকে এবাৰ দি ল'ব কাৰণ ফাৰ্ষ্ট ইম্প্ৰেশ্যনটো সদায় ইম্পৰ্টেণ্ট সেইটোৱে আৰু এটা কথা মানে কোনোবা যদি মানে ধৰি লওক কনষ্টেবলত চাকৰি কৰি আছে তেওঁ গৈ যদি মিছা কথা কয় ফাঁচি যাব কিন্তু যোৱাবাৰ এজন এনেকৈ ফাঁচি গৈছে তেওঁ মানে তেওঁ সুধিছে দেখি গম পায় ন মানে কোনজন ডিফেন্সৰ মানুহ কোনজন নৰ্মেল মানুহ চিভিলিয়ান তেওঁ সুধিছে তুমি ডিফেন্সত চাকৰি কৰা নেকি সি কৈছে নাই নকৰোঁ আৰু এবাৰ যে তুমি কৰা নেকি সি কৈছে নাই নকৰোঁ তাৰপিছত এনেকৈ কথাই ওলাই গ'ল সি যে ডিফেন্সত চাকৰি কনষ্টেবল চাকৰি কৰিছিল সি মিছা মাতিছিল গতিকে তাক ডাইৰেক্ট ৰিজেক্ট কৰিছে কৈছে তোমাক ডাইৰেক্ট ৰিজেক্ট কৰিছোঁ আমি এনেকুৱা মানে গতিকে যদি আপুনি কনষ্টেবল হয় তেতিয়াহ'লে যাই কিনে ধুনীয়াকৈ চেলুট কৰি দিব চেলুট কৰি আপোনাৰ ইউনিটটোৰ বিষয়ে কৈ দিব মানে ক'ত কি পষ্টিং হৈছে সেইখিনি কৈ কিনে জইন কৰি কিনে চেলুট কৰি দিব গতিকে তেতিয়া ইম্প্ৰেশ্যনটো ভাল হৈ যায় আৰু সিদিনা ইণ্টাৰভিউ দিনা আপোনালোকৰ মাৰ্কশ্বিটবোৰ চাই দেই আমাৰ লগৰ এজনে নাছিলে তাকতো ইণ্টাৰভিউ দিব নিদিলে সি সেইখিনিতে ৰিজেক্ট ডকুমেণ্টখিনি আপোনালোকে ভালকৈ নিবই লাগিব সেইটোৱে বাকী আৰু কি কয় এইটো ক্ষেত্ৰতে যোনটো আগতে কনষ্টেবল থকা আমি যাওঁতে এটা আছিলে যোনে কি বুলি কয় এজন আছিলে যোনে হেৰি কয় সি ট্ৰেইনিং কৰি আছিলে সেইবা তাৰপিছত সি আকৌ ফাৰ্ষ্ট গ্ৰেড 1 দিবলৈ আহিছে তো তেতিয়া মই দেখিছোঁ সি মানে গৈ পেলাই ফাৰ্ষ্টতে মানে জহিন ছাৰ এনেকৈ চলিটো মাৰি লৈছে মোৰো এজন আছিল সি পাইছে ধুনীয়াকৈ আৰু এজনে নকৰিলে তাক ডাইৰেক্ট ৰিজেক্ট কৰি দিছে আৰু কাৰণ পেনেলত কোনোবা নহয় কোনোবা এজনটো পুলিচ বিষয়া থাকিবই মোৰ গোটেইকেইজন পুলিচ আৰু যেতিয়া ইণ্টাৰভিউ দিব যায় তেতিয়া ড্ৰেছ পাতি যাতে ফৰ্মেল পিন্ধি যায় আৰু ছেভিং কৰি যায় চুলি ভালকৈ কাটি পিনে মেইনটেইন হৈ যায় নিট এণ্ড ক্লিন হৈ যায় এক নম্বৰ এটা ওয়েল দেশৰ কাৰণে মই তেনেকৈ এনেকুৱা নহয় যে একদম টাই চাই পিন্ধি যাব লাগিব বহুতে টাই চাই পিন্ধিও যোৱা নাই ফৰ্মেল হ'ব লাগে এজন লাইট কালাৰো পিন্ধিব বেছি ডাৰ্ক কালাৰটো এজন মই দেখিছোঁ এজন ফৰেষ্টাৰ গ্ৰেজুৱেটে ট্ৰেক শ্বুট পিন্ধি গৈছে আৰু চেণ্ডেল পিন্ধি গৈছে এই থাকে আৰু কিছুমান কুল দেখাব যায় কিন্তু সেই আৰু মানে ভালকৈ গ'লে ফাৰ্ষ্ট ইম্প্ৰেশ্যন ইজ দ্য লাষ্ট ইম্প্ৰেশ্যন আপোনালোকে আমি শুনো আহকচোন ৰাজু কি ৰাজু ক'ব এতিয়া তোমাক কি সুধিছিল ক'বা মোক সুধিছিলে লজিক গেটৰ বিষয়ে তাৰপাছত ChatGPT তুমি MSc ইলেক্ট্ৰনিক্স লজিক গেট সুধিলে ChatGPT বিষয়ে সুধিলে তাৰপিছত জীৱন ৰ'বা অলপ গাব দিলে আগতে কি কৰি আছা তাৰ সেয়া সুধিলে ক'ৰ পৰা তোৰ পঢ়িলা সেইটো সুধিলে চাকৰিটো কিয় বিচাৰ সেইটো সুধিলে এইকেইটা বেছি সোধা নাছিলে মোক 5-6টামান কুৱেশ্যন সুধিছিলে লাহে লাহে উত্তৰ দিলোঁ সেই আৰু কনফিডেন্সত দিলে ধুনীয়াকৈ কনফিডেন্সত উত্তৰটো দি দিছোঁ মাজতে অকণ ভয় খাইছিলোঁ মোক কৈছে ভয় নাখাবা একো ডাঙৰ কথা নহয় ইণ্টাৰভিউতে মই কম পইণ্ট আৰু অকল জানা বস্তুকেইটাহে তাত মাত দিব নাজানাটো একদম নাজানো বুলি ক'লে তাত নলেজ চেক নকৰে কিন্তু আপুনি যোনটো বস্তু কয় সেইটোৰ ওপৰত যদি আপোনাৰ নলেজ নাই তেতিয়া কিন্তু অলপ গেছ কৰিব নালাগে যিটো জানে নাজানিলে ডাইৰেক্ট অলপ কাৰণ আপুনি ৰিটেনটো ক্লিয়াৰ কৰাৰ কাৰণে ইণ্টাৰভিউ দিবলৈ পাইছে আপোনাক এটা বেছিক লেভেলৰ নলেজ মানে আছে সেইকেইটা গম পায় তো সেই লাষ্টত সেই কনফিডেন্সটোৱে চাই আৰু কনফিডেন্সখিনি চাই জীৱনত কি ল'লে এইটো সোধা জীৱন দা তোমাক কি সুধিছিল কৈ দিয়া মোক তো আইটিৰ বিষয়ে সুধিছে বহুত তুমি BSc IT ন হেকিং সুধিছে কৈ দিলা তাতে কৰি দিলোঁ আৰু যিটো পাৰা নাই ডাইৰেক্ট নাপাৰোঁ বুলি কৈছোঁ নাজানো এতিয়া আৰু কনফিডেন্সত আছিল কৈছোঁ নাজানো সেইকাৰণে চাকৰিটো পাইছে সেইকাৰণে নহ'লেতো ডাইৰেক্ট নম্বৰ নিদিলে হয় নাজানো বুলি ঠিক আছে ন ভাগ্য বেয়া আৰু উপায় নাই আমাৰ বিশ্বধৰণ আছে আমাৰ মষ্ট ফিটেড আদমি বাইচেপটো দেখাই দিয়া বাইচেপটো দেখাই দিবা নেকি আমি 6 পেক দেখাই দিলোঁ দেখালে ছোৱালীবোৰ ছেট হৈ যাব নহয় এইবিলাক কথা নক'বা দিয়া কোৱা তোমাক এতিয়া ভাইভাত কি সুধিছিল ভাইভাত মোক একচুৱেলি মোৰ বেকগ্ৰাউণ্ডটো IT হয় তুমি বিটেক IT হয় ক'ৰ পৰা কৰিছা মথুৰা মোক সুধিছে ChatGPT কি হয় আৰু AI সুধিছে আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ আৰু নাম সুধিছে আৰু তোমাৰ ঘৰ আছিল কাৰ্বি আংলং জেগাটো ডিফু আদমি এই আৰু বাকীবিলাক নাই লগত বৰ্তমান গতিকে এইখিনি কথাই আৰু ভাইভাত মানে মেইন কনফিডেন্স গতিকে আপোনালোকে যিখিনি কথা সোধে সেইখিনি ভালকৈ ক'ব আৰু সেয়াই আৰু বাকী কিবা কৈ দিবা পদম এটা ভিডিঅ'ত বহুত দীঘল হৈ যায় সেইবাবে আমি ফিজিকেলৰ প্ৰচেছখিনি আমি পাৰ্ট 2 ভিডিঅ'ত দি দিম গতিকে পাৰ্ট 2 ভিডিঅ'টো চাই ল'ব সকলোৱে ধন্যবাদ